মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এডুকেয়াৰ হেল্পলাইন আসামৰ পৰা তোমালোক আটাইলৈ শুভেচ্ছা জনাইছোঁ। বৰ্তমান পৰিস্থিতিত তোমালোকে চাগে ঘৰতে আছা লকডাউনৰ বাবে আৰু বিদ্যালয়লৈ যাব পৰা নাই। সেইকাৰণে বিভিন্ন ধৰণে তোমালোকে অনলাইন যোগে পাঠ গ্ৰহণ কৰি আছা। মই শ্ৰী নগেন্দ্ৰনাথ শৰ্মা, এজন গণিতৰ শিক্ষক। বহু বছৰ গণিত শিক্ষাৰ লগত জড়িত থাকি অৱশেষত যোৱা বছৰ মই এখন বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিলোঁ। যদিও শিক্ষাৰ প্ৰতি মোৰ আগ্ৰহ আছে আৰু এটা ইচ্ছা আছে যে ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আগবঢ়াই নিব পাৰোঁ, আৰু সেই উদ্দেশ্য আগত ৰাখি আজি নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা গণিতৰ সৰু পাঠ শিকাবলৈ মই ইচ্ছা কৰিছোঁ। সেই পাঠটো হ'ল হিৰণৰ সূত্ৰ, আৰু এই সূত্ৰৰ লগত সংগতি ৰাখি আমি তোমালোকে আগতে পাই অহা দুই এটা সূত্ৰ আলোচনা কৰিম, তাৰপিছত হিৰণৰ সূত্ৰটো কৰিম। আমাক অতি প্ৰয়োজনীয় সূত্ৰ হ'ল যে ত্ৰিভুজৰ কালি কেনেদৰে নিৰ্ণয় কৰিব পাৰি। আমাৰ বাস্তৱ জীৱনতো লাগে, মাটি কালি উলিয়াওঁতে লাগে, বিভিন্ন ধৰণৰ যিবিলাক কালি বিষয়ক জ্ঞান, সেই জ্ঞানবিলাক সম্পূৰ্ণ কৰাৰ কাৰণে আমাক ত্ৰিভুজৰ কালিটো অতি প্ৰয়োজনীয়। আৰু এই ত্ৰিভুজৰ কালিটো হ'ল যে যিকোনো এটা ত্ৰিভুজৰ কাৰণে এটা ভূমি থাকে, আৰু সেই ভূমিৰ ওপৰত শীৰ্ষবিন্দুৰ পৰা এটা লম্ব টানিলে তাক উন্নতি বুলি কোৱা হয়। এই ভূমি আৰু উন্নতিৰ লগত সংগতি ৰাখি আমি ত্ৰিভুজৰ কালি উলিওৱাৰ কাৰণে এটা সূত্ৰ তৈয়াৰ কৰিছে গণিতে, যে ত্ৰিভুজৰ কালি হ'ল হাফ পূৰণ ভূমি পূৰণ উন্নতি। ABC ত্ৰিভুজৰ বাবে যদি BC ভূমিক আমি B বুলি ধৰোঁ আৰু AD উন্নতিডালক H বুলি লিখোঁ, তেতিয়াহ'লে সেই ত্ৰিভুজটোৰ কালি হ'ব হাফ পূৰণ B পূৰণ H, আৰু এককটো হ'ব বৰ্গ একক। তোমালোকে বহুতেই এইটো পাহৰি যোৱা। এটা অংক কৰাৰ পিছত, প্ৰেক্টিকেল এটা অংক কৰাৰ পিছত এটা একক সদায় লিখিব লাগে, আৰু সেই এককটো কেতিয়াবা মিটাৰ হয়, কেতিয়াবা চেণ্টিমিটাৰ হয়, যিয়ে নহওক কালিৰ ক্ষেত্ৰত কিন্তু সদায় বৰ্গ একক হয়। বৰ্গ একক যদি চেণ্টিমিটাৰ থাকে বৰ্গ চেণ্টিমিটাৰ, যদি মিটাৰত থাকে তেতিয়াহ'লে বৰ্গ মিটাৰ। গতিকে এইটো সদায় ভুল নকৰিবা। এককটো নিলিখিলে শেষত এটা নম্বৰ এনেই কাটা যায়। যা হওক, আমি এনেদৰে এটা ত্ৰিভুজৰ কালি উলিয়াম, আৰু এই ত্ৰিভুজটোৰ লগত সংগতি ৰাখি যদি ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হয়, যে সমকোণী ত্ৰিভুজ হ'লে তোমালোকে জানা এটা কোণ সমকোণ থাকিব যাৰ মান 90 ডিগ্ৰী, আৰু সমকোণৰ বাহু দুটা থাকিব, এটা হ'ল ভূমি আৰু এটা হ'ল উন্নতি। গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতো আমি এই সূত্ৰটোকে ব্যৱহাৰ কৰিম, যে সমকোণী ত্ৰিভুজৰ কালি হ'ব হাফ পূৰণ BC পূৰণ AB, অৰ্থাৎ হাফ পূৰণ সমকোণৰ যি দুটা বাহু থাকে, সমকোণৰ লগত লাগি থকা যি দুটা বাহু, সেই বাহু দুটাক পূৰণ কৰি তাৰে আধা ল'লে আমি সমকোণী ত্ৰিভুজটোৰ আমি কালি উলিয়াব পাৰিম। আৰু এই সমকোণী ত্ৰিভুজৰ কালিৰ ক্ষেত্ৰতো কিন্তু এককটো বৰ্গ এককেই হ'ব। গতিকে আমি এনেদৰে প্ৰথম জ্ঞানটো ত্ৰিভুজৰ কালি উলিওৱাৰ কাৰণে জেনেৰেল এটা ত্ৰিভুজৰ কালি আৰু সমকোণী ত্ৰিভুজৰ এটা কালি কেনেদৰে উলিয়াব পাৰোঁ, সেই সূত্ৰ দুটা অতি সাৱধানেৰে যদি আমি শিকি লওঁ, তেতিয়াহ'লে এইটো কোনোদিন ভুল নহ'ব। ইয়াৰ পিছতো আমি যিহেতু আমি হিৰণৰ সূত্ৰলৈ গৈ আছোঁ, আমাক কালি উলিওৱাৰ ক্ষেত্ৰত কি লাগে, এটা পাইথাগোৰাছৰ সূত্ৰ বুলি এটা ইম্পৰ্টেণ্ট সূত্ৰ আছে, আৰু সেই সূত্ৰটো তোমালোকে পাই আহিছা। আৰু পাইথাগোৰাছৰ সূত্ৰটো যিকোনো ক্ষেত্ৰতে প্ৰয়োজন হয়, যে পাইথাগোৰাছৰ সূত্ৰ, পাইথাগোৰাছ এজন মহান গণিতজ্ঞ আছিল, আৰু সেই পাইথাগোৰাছে উলিওৱা সূত্ৰটো হ'ল, তোমালোকে জানানে পাইথাগোৰাছৰ সূত্ৰ, যে পাইথাগোৰাছৰ সূত্ৰটো কি হয়, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা ভূমি থাকিব, এটা লম্ব থাকিব, আৰু এটা অতিভুজ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়, অতিভুজটো আৰু সমকোণটো প্ৰথমতে চিনাকি কৰি উলিওৱাটো অতি প্ৰয়োজন। সমকোণৰ সন্মুখৰ বাহুটো অতিভুজ, আৰু তাৰে বাকী বাহু দুটা যিকোনো এটা বাহুক আমি ভূমি ধৰিব পাৰোঁ, এটা লম্ব ধৰিব পাৰোঁ, আৰু এই তিনিওটা বাহুৰ মাজত এটা সম্পৰ্ক, এটা
সম্পৰ্ক আছে আৰু সেই সম্পৰ্কটো সদায় মানি চলে সেইটো হ'ল পাইথাগোৰাছৰ সূত্ৰই কৈছে পাইথাগোৰাছৰ সূত্ৰ খুব ভালদৰে মন কৰিবা এইটো বিজ্ঞানতো লাগে বিজ্ঞানৰ যিসকল ছাত্ৰ ছাত্ৰী হ'বা ভৱিষ্যতে বা এতিয়াও বিজ্ঞান আছে ক্লাছত বিজ্ঞানৰ ক্ষেত্ৰতো আমি পাইথাগোৰাছৰ সূত্ৰটো লাগে জ্যামিতিৰ ক্ষেত্ৰত লাগে গতিকে পাইথাগোৰাছৰ সূত্ৰটো হ'ল যে এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় যে ভূমি স্কুয়াৰ প্লাস লম্ব স্কুয়াৰ সমান অতিভুজ স্কুয়াৰ এইটো হ'ল পাইথাগোৰাছৰ সূত্ৰ যে ভূমিৰ ওপৰত যদি আমি এটা বৰ্গ আঁকো ভূমিৰ ওপৰত থকা বৰ্গ ডাঙৰ হ'ব ঠিক সেইদৰে লম্বৰ ওপৰত অঁকা এটা বৰ্গ হ'ব আৰু অতিভুজৰ ওপৰত অঁকা এটা বৰ্গ হ'ব এই তিনিটাৰ সম্পৰ্ক হ'ব যে এইটো বৰ্গক্ষেত্ৰৰ কালি যোগ লম্বৰ ওপৰত অঁকা বৰ্গক্ষেত্ৰটোৰ কালি সমান অতিভুজটোৰ ওপৰত অঁকা বৰ্গক্ষেত্ৰটোৰ কালি সমান হ'ব সেইকাৰণে কোৱা হয় ভূমি স্কুয়াৰ যোগ লম্ব স্কুয়াৰ সমান অতিভুজ স্কুয়াৰ এতিয়া আমি যদি ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি লিখোঁ ত্ৰিভুজটোৰ ক্ষেত্ৰত লিখিলে আমি কি ক'ম এইটো যদি ABC ত্ৰিভুজ হয় তেতিয়াহ'লে আমাৰ AB স্কুয়াৰ প্লাস BC স্কুয়াৰ ইকুৱেল টু AC স্কুয়াৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সদায় AB BC AC বুলি ভাবিলেই নহ'ব AB BC AC ৰ নামটো চেঞ্জ হ'ব পাৰে সেইকাৰণে কি কৰিব লাগিব যে তাৰ অতিভুজ কোণী অতিভুজটো আমি চিনাকি কৰিব ল'ব লাগিব আৰু অতিভুজটো একফালে থাকিব অতিভুজৰ বৰ্গটো একফালে থাকিব আৰু বাকী বাহু দুটাৰ বৰ্গৰ সমষ্টিটো একফালে থাকিব এইটো চিনাক্ত কৰাটো অতি প্ৰয়োজন বহুতে ভুল কৰে গতিকে ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটা আহ্বান যে তোমালোকে সদায় এই চিনাকিবিলাক একদম সৰু সৰু কথা এই চিনাকিবিলাক যদি ভালদৰে চিনি থোৱা তেতিয়াহ'লে কেতিয়াও বিপদত নপৰা গতিকে এটা ত্ৰিভুজ পালেই তাৰ সমকোণ কোনটো অতিভুজ কোনটো ভূমি কোনটো লম্ব কোনটো এইবিলাক চিনাক্ত কৰিহে আমি পাইথাগোৰাছ সূত্ৰটো প্ৰয়োগ কৰিব পাৰিম এতিয়া আমি পাইথাগোৰাছৰ এটা সূত্ৰ ব্যৱহাৰ কৰি ধৰা এটা আমি অংক কৰিব লাগে যেনে এটা সমকোণী ত্ৰিভুজৰ এটা সমকোণী ত্ৰিভুজৰ ভূমি 8 সেণ্টিমিটাৰ ভূমি সমান 8 সেণ্টিমিটাৰ আৰু অতিভুজ 10 সেণ্টিমিটাৰ অতিভুজ 10 সেণ্টিমিটাৰ হ'লে আনটো বাহু কিমান এইটো এটা সূত্ৰ হ'ব পাৰে যে আমি এটা সমকোণী ত্ৰিভুজৰ যদি যিকোনো দুটা বাহু যদি আমাক দিয়া থাকে তেতিয়াহ'লে আমাৰ 3 নম্বৰ বাহুটো সি অতিভুজেই হওক লম্বই হওক ভূমিয়ে হওক যে যিকোনো এটা বাহু আমি নিশ্চয় আমি নিৰ্ণয় কৰিব পাৰিম আৰু ইয়াত দিছে ভূমিটো 8 যে ভূমিটো 8 মানে আমাৰ ভূমি 8 আৰু অতিভুজ 10 কিন্তু কি নাই আনটো বাহু অৰ্থাৎ লম্বটো নাই এই অংকটো কৰিবলৈ আমি কি কৰিম প্ৰথমতে আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰযোজ্য হ'ব ইয়াত কাৰণ এইটো সমকোণী ত্ৰিভুজ গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ কি থাকে যে লম্ব স্কুয়াৰ যোগ ভূমি স্কুয়াৰ সমান অতিভুজ স্কুয়াৰ এইটো লিখি ল'লা সূত্ৰটো আৰু
ইয়াত ইমপ্লাইজ চিন দি, কাৰণ যিহেতু দুটা মান আছে, য'তেই নাথাকক আমাৰ দুটা মান আমি পাম, 3 নম্বৰটো উলিয়াব লাগে। যি দুটা মান দিয়া আছে সেই ঠাইত লিখি ল'ম। যেনে আমাৰ কি দিয়া আছিলে, যে ভূমিটো দিয়া আছিল, লম্বটো নাই, লম্ব স্কুৱেৰটো নাই, প্লাছ আমাৰ ভূমিটো আছে 8 চেণ্টিমিটাৰ, h স্কুৱেৰ সমান আছেনে? এইটো আছে, আমাৰ ভূমিটো দিয়া আছে আৰু অতিভুজটো আছে, যে অতিভুজটো দিয়া আছে আমাৰ কিমান, অতিভুজটো 10 স্কুৱেৰ। এতিয়া দেখা পালা যে দুটা মান আছে, এটা মান নাই, নহয়? এইটো আমি কি নিয়মৰ দ্বাৰা আমি উলিয়াব পাৰোঁ, সমীকৰণ। যে সমীকৰণত যিটো আনন'ন কোৱান্টিটিছ থাকে, যিটো নজনা ৰাশি থাকে, সেই ৰাশিটো আমাৰ লেফ্ট ছাইডত ৰাখিব লাগে আৰু জনাবিলাক আমাৰ সৌপক্ষলৈ নি আমি সমাধান কৰিব পাৰোঁ। গতিকে ইমপ্লাইজ লম্ব স্কুৱেৰটো ৰাখিলোঁ, ইমপ্লাইজ 10 স্কুৱেৰটো নিজৰ জেগাত থাকিল। এইবিলাকো জানিব লাগে, আমি কেনেদৰে ট্ৰেন্সফাৰ কৰোঁ, কেতিয়া প্লাছ হয় কেতিয়াবা মাইনাছ হয়। যে 10 স্কুৱেৰটো লিখি আমি 8 স্কুৱেৰটো আমি ছাইড ট্ৰেন্সফাৰ কৰি লৈ যাম, অৰ্থাৎ লেফ্টৰ পৰা ৰাইট ছাইডলৈ নিম। যদি লেফ্টৰ পৰা ৰাইটলৈ নিওঁ তেতিয়াহ'লে সমীকৰণৰ নিয়ম মতে কি হয়, যদি প্লাছ থাকে তে সিপিনে যোৱাত সি মাইনাছ হৈ যায়। গতিকে h স্কুৱেৰটো প্লাছ হৈ আছে, ইয়াত মাইনাছ h স্কুৱেৰ হ'ব। ইজুকেল টু স্কুৱেৰটো কৰি লোৱা, 10ৰ ওপৰত বৰ্গ আছে, এইটো চাবা জেনেৰেলি ভুল নকৰা, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী কি কৰে, 10 স্কুৱেৰ মানে 10 দুগুণ 20 লিখে। সাৱধান, সৰু সৰু কথাৰ কাৰণে অংক সদায় মানে কটা যায়। গতিকে 10 স্কুৱেৰ মানে দুটা 10ৰ পূৰণফল, 10 10 গুণ 100 মাইনাছ, ঠিক সেইদৰে 8 দুটা, 8 8 গুণ 8 স্কুৱেৰ 64 ইজুকেল টু 100 মাইনাছ 64 হ'লে কিমান হয়, 10 4 গ'লে 6, 9 6 গ'লে 3 36। এইটো আছিল ইপিনৰ বৰ্গৰ হে মান। যদি বৰ্গটো আমি উঠাই দিওঁ তেতিয়াহ'লে এতেকে লম্বডাল থাকিব সমান 36ৰ বৰ্গমূল লয়, √36 বুলি কয়। আৰু তোমালোকে প্ৰশ্ন কৰিব পাৰা যে √, ল'লেতো ছাৰ প্লাছ মাইনাছ চিন দিব লাগে, হয়নে নাই? প্লাছ মাইনাছ চিন দিব লাগে। গতিকে আমি ইজুকেল টু আমাৰ নিয়ম মতে প্লাছ মাইনাছ 6 হয়, প্লাছ মাইনাছ 6 হয়। আচ্ছা, আমি প্লাছ মাইনাছ 6 দিলোঁ। তেতিয়া আমি সদায় উত্তৰটো পোৱাৰ পিছত আমি ভাবিব লাগে যে আমি কাৰ কাম কৰি আছোঁ, কি কৰি আছোঁ। যে আমি এটা বাহুৰ দিশ উলিয়াই আছোঁ, আৰু বাহুটো সদায় কি হয়, বাহুটো সদায় পজিটিভ ধৰা হয়। সেইকাৰণে আমাৰ এই নিগেটিভ চিনডালৰ আমাৰ মূল্যটো নাথাকিব, ইজিকেল টু 6 আৰু এইটো একক হ'ব। গতিকে আমি লম্বডালৰ মান 6 একক পালোঁ। গতিকে এনেদৰে পাইথাগোৰাছৰ সূত্ৰই যিকোনো এটা সমকোণী ত্ৰিভুজৰ যদি দুটা মান দিয়া থাকে তেতিয়াহ'লে তৃতীয় মানটো উলিওৱাত আমাক সহায় কৰি দিয়ে। এইটো সদায় লাগে। আমি যেতিয়া বৃত্তৰ ক্ষেত্ৰত যেতিয়া ব্যাসাৰ্ধ আৰু জ্যাৰ দূৰত্ব উলিয়াম তেতিয়া লাগিব। যিকোনো এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতো আমি 3 নম্বৰ বাহুটো উলিয়াবই লাগিব। গতিকে এই সৰু সৰু কথাবোৰ যদিও তোমালোকৰ এইটো পৰীক্ষাত নাহিব পাৰে, কিন্তু এইটো জানিলেহে আমি পিছৰ ষ্টেপৰ ডাঙৰ অংক কৰিব পাৰিম। এই সৰু সৰু কথায়ো গণিতৰ সৰু সৰু কথাবোৰে আমাক পিছত যিবিলাক ডাঙৰ ডাঙৰ অংক কৰিব লগা হয় সেইবিলাকত আমাৰ সহায়ক হয়। সেইকাৰণে এই যি দুটা সূত্ৰ মই দিলোঁ, এটা হ'ল ডাইৰেক্ট ত্ৰিভুজৰ কালি উলিওৱা, দ্বিতীয়তে দিলোঁ সমকোণী ত্ৰিভুজৰ কালি উলিওৱা, তৃতীয়তে দিলোঁ পাইথাগোৰাছৰ সূত্ৰটো, অতি ইম্পৰ্টেণ্ট। আৰু পাইথাগোৰাছৰ সূত্ৰৰ দ্বাৰা কেনেকৈ তিনিটা বাহুৰ সমকোণী ত্ৰিভুজৰ তিনিটা বাহুৰ ক্ষেত্ৰত ৰিলেশ্যন আছে, আৰু দুটা বাহু দিলে 3 নম্বৰ বাহুটো কেনেকৈ উলিয়াব পাৰি সেই কথাটো আমি শিকিলোঁ। আৰু বৰ্গমূলৰ কথাও অলপ ক'লোঁ, প্লাছ মাইনাছৰ কথা ক'লোঁ, লগতে সমীকৰণৰ লগত সদায় জড়িত হৈ থাকে। এই যিটো গণিতৰ বিষয়ত তুমি এটা ৰিলেটেড, এটা বিষয়ৰ লগত আনটো বিষয় সদায় ৰিলেটেড হৈ আছে। গতিকে
কোনো মানে কথাকে বাদ নিদি অতি সাৱধানে আটাইবোৰ কথাক গুৰুত্ব দি যদি আমি হজম কৰি আমাৰ মগজুত সোমাই ল'ব পাৰোঁ তেতিয়াহ'লে গণিতটো একেবাৰে পাতল বিষয় হৈ পৰিব, খুব ভাল লগা। আমাৰ বিশেষকৈ মোৰ গণিত কৰি ইমান ভাল লাগে যে গণিত কৰিলে আৰু বেলেগ একোৱেই নালাগে। সৰুৰে পৰা গণিতৰ ছাত্ৰ আছিলোঁ, ভাল যে গণিত মানে একেবাৰে অতি প্ৰিয় ছাবজেক্ট। গতিকে তোমালোককো মই কৈ দিব পাৰোঁ যে তোমালোকে গণিত বিষয়টো এনেকুৱা ধৰণৰ এটা সহজ বিষয় হৈ যাব যদি গুৰু শিষ্যৰ মাজত সম্পৰ্কটো ভাল হয়, গুৰু শিষ্যৰ মাজত যিটো আদান প্ৰদান হয় সেইটো যদি শিকি থাকিব পৰা তেতিয়াহ'লে গণিতটো কৰিব পাৰিবা। আৰু অলপ আগবাঢ়ি যাম। এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কেনেদৰে কালি উলিয়াম যে এটা সমকোণী ত্ৰিভুজৰ বাহু তিনিটা, তোমালোকে প্ৰশ্নটো লিখি ল'বা। এটা সমকোণী ত্ৰিভুজৰ বাহু তিনিটা, ত্ৰিভুজ বুলিলে তিনিটা বাহু, তিনিটা বাহুৰে আগৰে ক্ষেত্ৰই হ'ল বাহু ত্ৰিভুজ। গতিকে এটা সমকোণী ত্ৰিভুজৰ বাহু তিনিটা ক্ৰমে 5 সেণ্টিমিটাৰ, 12 সেণ্টিমিটাৰ, 13 সেণ্টিমিটাৰ, 13 সেণ্টিমিটাৰ হ'লে ইয়াৰ কালি নিৰ্ণয় কৰা। ইয়াৰ কালি নিৰ্ণয় কৰা। আচ্ছা, মই দুটা আৰু সৰু কথা ক'ম তোমালোকক যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত হ'বলৈ তোমালোকে সদায় এটা টেষ্ট কৰি চাব পৰা যে সদায় কি হয় যে দুটা বাহুৰ বৰ্গৰ সমষ্টি তৃতীয় বাহুটোৰ সমান হ'ব লাগিব। এইটোহে সমকোণী ত্ৰিভুজ। ইয়াত ধৰা 5 5 গুণ 25, 12 12 গুণ 144, 5 4 9 4 10 169 আৰু 13 স্কুৱেৰো 13 স্কুৱেৰ ইজ ইকুৱেল টু 169। চোৱা, গতিকে সমকোণী ত্ৰিভুজৰ বাহুৱে এইটো সদায় মানে মেইনটেইন কৰিব। আৰু এটা ত্ৰিভুজৰ ক্ষেত্ৰত পাবা, কেতিয়াবা সৰু সোধে নহয়, জেনেৰেল নলেজতো সোধে যে 2 3 5, 2 3 5 এটা ত্ৰিভুজৰ যদি বাহু তিনিটা 2 3 5 হয় যে এইটো ত্ৰিভুজ হ'ব নে নহয় আমি চাই ক'ব পাৰিম। তুমি যুঁজি থাকিবা, এইটো যদি আঁকিব দিওঁ তুমি ত্ৰিভুজটো নাপাবা। কিয় নাপাবা? যে ইয়াত দুটা বাহুৰ সমষ্টি কৰা কিমান হ'ল? 3 2 5 ইজ ইকুৱেল টু 5। এতিয়া দুটা বাহুৰ সমষ্টি যদি তৃতীয় বাহুটোৰ সমান হৈ যায় তেতিয়াহ'লে ত্ৰিভুজটো আগতে একেডাল বাহুতে কাটাকাটি কৰিব আৰু একে ৰেখীয় হ'ব তিনিটা বিন্দু, সেইকাৰণে ত্ৰিভুজ গঠন নকৰে। আৰু ত্ৰিভুজ হ'বলৈ কি হ'ব লাগে যে যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগে। যেনে এইটো হ'ব 2 3 4, যে 2 3 4, 3 দিয়ে 2 3 4, 4 দিয়ে 6, 5তকৈ ডাঙৰ, 2 5 7, 4তকৈ ডাঙৰ, 5 4 9, 2তকৈ ডাঙৰ। গতিকে এইটো ত্ৰিভুজ কিন্তু আঁকিব পাৰিবা। এইবিলাক সৰু সৰু কথা দেই, কিন্তু এইবিলাক কথাইহে তোমাক গণিতটো একেবাৰে আপোন কৰি তুলিব। গতিকে এই কথাবিলাক জনাটো দৰকাৰ। এইবিলাক চিলেবাছৰ বাহিৰৰ কথা হ'লেও এইটো জানিলেহে আমি চিলেবাছটো জানিম। আমাৰ ছাত্ৰ ছাত্ৰী কি ভাবে যে মোক একদম ছাৰ কি মানে পৰীক্ষাত অহা অংকটো কৰি দিয়ক। পৰীক্ষাত অহা অংকটো কৰি দিলে তুমি কেনেকৈ কৰিবা? পৰীক্ষাত অহা অংকখিনি কৰিবলৈ হ'লে তাৰ লগত সংগতি ৰাখি যিখিনি আগৰ পূৰ্ব জ্ঞান, সেই পূৰ্বৰ জ্ঞানখিনি একেবাৰে ক্লিয়াৰ হ'ব লাগিব, আৰু তেতিয়াহে তুমি গণিতটো একদম সুন্দৰভাৱে কৰিবা আৰু খুব ভাল লাগিব। গতিকে আমি এইটো অংকটো কৰি দিম। সমকোণী ত্ৰিভুজ আছিলে
সমকোণী ত্ৰিভুজ হ'লে এটা কোণ সমকোণ থাকিবই আৰু এইটো বিচাৰ্য বিষয় যে এই বাহু তিনিটাৰ কোণটো লম্ব কোণটো ভূমি কোণটো মানে অতিভুজ সেইটো দিয়া নাই এইটোতো আমি যেহেতু আমি কালি নিৰ্ণয় কৰিম ভূমি আৰু উন্নতি বাচিব লাগিব অতিভুজটো উলিয়াই ল'ব লাগিব তেতিয়াহে কালিটো পাম তে তাতো এটা সৰু কথা লুকাই আছে এই কথাবোৰে তোমালোকক আগবঢ়াই নিয়াত সহায় কৰে যে ইয়াত আটাইতকৈ দীঘল বাহু কোণটো দেখিছানে 5 12 আৰু 13 13টো হ'ল দীৰ্ঘতম বাহু আৰু সমকোণী ত্ৰিভুজৰ বেলিকা কি হয় যে অতিভুজটোৱে হ'ব আটাইতকৈ দীঘল মন কৰিবা অতিভুজটো হ'ল হাইয়েষ্ট লেন্থৰ মানে সাইড গতিকে আমি অটোমেটিক্যালি গম পাব লাগিব যে 13টো অতিভুজ হ'ব গতিকে 13টো আমি অতিভুজৰ ঠাইত লিখিম আৰু ভূমি আৰু উন্নতি যিকোনো হ'ব পাৰে এইটো চেঞ্জ হ'ব পাৰে দীঘলডালো উন্নতি হ'ব পাৰে ওপৰত উঠি যাব আৰু চুটিডালো উন্নতি হ'ব পাৰে গতিকে ইয়াত কথা নাই যেহেতু আমি ইয়াত আগতে উন্নতিডাল চুটিকৈ আঁকিছোঁ গতিকে এইটো 5 হ'ব আৰু এইটো 12 হ'ব বুজিলানে চোৱা আমাক দিয়া নাছিল লম্ব ভূমি উন্নতি দিয়া নাছিল আমি নিজে সিলেকশ্যন কৰি ল'লোঁ এইটোই হ'ল গণিতৰ নিয়ম আমি নিজে জনা কথাটো তাত প্ৰয়োগ কৰিব লাগিব এইটো হ'ল এপ্লিকেশ্যন গতিকে আমি যেহেতু 13টো পালোঁ অতিভুজ 5টো উন্নতি 12টো ভূমি গতিকে অটোমেটিক আমি আগৰ প্ৰথম সূত্ৰ মতে আমাৰ যিটো ত্ৰিভুজৰ কালি উলিওৱা নিয়ম সেইটোতে পাৰিম গতিকে ত্ৰিভুজৰ কালি হ'ব সমান হাফ পূৰণ ভূমি পূৰণ উন্নতি হাফ পূৰণ ভূমি পূৰণ উন্নতি এই সূত্ৰটো সকলোৱে জানে হাফ পূৰণ ভূমি পূৰণ উন্নতিৰে ত্ৰিভুজ উলিয়াব পাৰি কিন্তু কথাবিলাক হ'ল এনেকুৱা কোনটো কি কেতিয়া কি হ'ব এইটো জানাটোৱে হ'ল মানে আচল কথা গতিকে আমি আজি বুজি পালোঁ যে হাফটো নৰ্মেল এইটো থাকে ভূমিটো আমি বিচাৰি উলিয়ালোঁ 12 ইনটু 12 আৰু উন্নতিও পালোঁ ইনটু 5 আৰু 2 সেন্টিমিটাৰ আছে এই যে বৰ্গ একক হয় সেইটো এটা ভূমিত সেন্টিমিটাৰ আছে এটা উন্নতিত সেন্টিমিটাৰ আছে গতিকে দুটা পূৰণ হৈ সেন্টিমিটাৰ স্কয়াৰ হ'ল অৰ্থাৎ বৰ্গ সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ ইজিক্যাল টু 2 দি কাটা 2 6 6 5 গুণ 30 বৰ্গ সেন্টিমিটাৰ চোৱা যে এইটো আমাৰ ত্ৰিভুজৰ কালি উলিওৱাত সহায় হ'ল সমকোণী ত্ৰিভুজৰ কাৰণে গতিকে আমি এনেদৰে আমি সমকোণী ত্ৰিভুজটো নিজে বাছি উলিয়াম ভূমি বাছিম উন্নতি বাছিম সমকোণ বাছিম অতিভুজ বাছিম তাৰ পৰা পাইথাগোৰাছ সূত্ৰটো পাম চোৱা কিমান ইম্পৰ্টেণ্ট সৰু কথাৰে আমি কিমান আগবাঢ়ি যাব পাৰোঁ গতিকে আমি পাইথাগোৰাছ সূত্ৰটো শিকিলোঁ জেনেৰেল মানে ত্ৰিভুজৰ কালি উলিওৱা শিকিলোঁ আৰু আমাৰ সমকোণী ত্ৰিভুজৰ কালি উলিয়াব শিকিলোঁ এতিয়া তোমালোকে আকৌ চৰ্চা কৰিব লাগিব যে এইখিনি জানিলেইতো যথেষ্ট নহ'ব আৰু ইয়াৰ লগত সংগতি ৰাখি তোমালোকে এনেকুৱা উদাহৰণবিলাক কৰি ল'বা নিশ্চয় আগবাঢ়ি যাবা এতিয়া আমাৰ লাষ্ট আজিৰ শেষ পৰ্যায়লৈ আহিছোঁ আমি কৰিব বিচাৰিছিলোঁ হিৰণৰ সূত্ৰ কিন্তু আমি তাৰ আনুষংগিক কথাখিনি আগতে ক'লোঁ এতিয়া হিৰণৰ সূত্ৰটো মই অলপ আভাস দিম আৰু আমি যিখিনি বাকী থাকে আমি নেক্সট এটা ক্লাছত তোমালোকক সুন্দৰভাৱে আমি হিৰণৰ সূত্ৰটো প্ৰয়োগ কৰি দেখুৱাম যে হিৰণ এজন বিখ্যাত গণিতজ্ঞ আৰু সেই গণিতজ্ঞই যিকোনো ত্ৰিভুজৰ কালি উলিওৱাৰ ক্ষেত্ৰত উন্নতি নোহোৱাকৈ য'ত উন্নতি নাই মাত্ৰ 3টা ত্ৰিভুজৰ দিশ আছে অৰ্থাৎ বিষম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত হিৰণে এটা সূত্ৰ উলিয়াইছিল সেইটো হ'ল যেনে ধৰা এটা ABC ত্ৰিভুজ ABC এটা বিষম বাহু ত্ৰিভুজ বিষম বাহু মানে তাৰ বাহুকেইটা বেলেগ বেলেগ সেইকাৰণে বিষম বাহু আমাৰ সমকোণী ত্ৰিভুজৰ বেলিকা নপৰে উন্নতিডালো টানা নাই মাত্ৰ আমি বিষম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত কৰিম যে ইয়াত আৰু এটা কথা দেই বহুতে এইটো কথাও নাজানে যে বাহুবিলাক সৰু ABCD লেখে
আৰু কোনবিলাক ডাঙৰ ABCD লিখে সৰু এটো ক'ত হ'ব সৰু এটো ক'ত হ'ব সৰু এ মানে হ'ল এই বাহুটো সদায় এ কোণৰ বিপৰীত বাহুটোক স্মল এ ৰে লিখা হয় এইটো এটা ইম্পৰ্টেণ্ট এতে এইবিলাক কথাও ইম্পৰ্টেণ্ট সৰু এ বিৰ সন্মুখৰ বাহুটোক স্মল বি ৰে লিখা হয় আৰু চি এংগলৰ সন্মুখত থকা বাহুটোক স্মল চি ৰে লিখা হয় আৰু তিনিটা বাহুৰ সমষ্টিক কি বুলি কয় এটা ত্ৰিভুজৰ তিনিটা বাহুৰ সমষ্টিক কি কয় পৰিসীমা গতে ইয়াৰ পৰিসীমা হ'ব কিমান a plus b plus c এটা হল পৰিসীমা a plus b plus c আৰু আমি কি কৰিম যে পৰিসীমাৰ আধাটোক এটা s আখৰেৰে লিখিম s is equal to পৰিসীমাৰ আধা হা s is equal to এটাকে s is equal to লিখিবা a plus b plus c plus b plus c divided by 2 আধা পৰিসীমাটোৰ আধাক এটা লেটাৰেৰে ৰিপ্ৰেজেন্ট কৰিছে তো s এৰে ৰিপ্ৰেজেন্ট কৰিছে এটা ত্ৰিভুজৰ পৰিসীমাৰ আধা গতি a plus b plus c by 2 টো উলিয়াই ল'ব লাগিব হেৰি s পাম আৰু তেতিয়া আমি ত্ৰিভুজৰ কালি পাম এতেকে ত্ৰিভুজৰ কালি ইকুৱেল টু ত্ৰিভুজৰ কালি ইজ ইকুৱেল টু একডাল ৰুট ওভাৰ চিন লাগে বৰ্গমূলটো বৰ ইম্পৰ্টেণ্ট তোমালোক শিকাম মই বৰ্গমূল কেনেদৰে উলিয়াব লাগে ডাঙৰ ডাঙৰ সংখ্যাৰ বৰ্গমূল আমাৰ দীৰ্ঘ হৰণৰ নিয়মত আছে তোমাৰ জৰা জৰা কৰি আছে গতিকে বৰ্গমূলে সৰু সৰু কথা এবাৰ বহুতে পঢ়ি শেষ কৰে বৰ্গমূল উলিয়াব নাজানে বহুতে শেষ কৰে প্লাছ মাইনাছৰ জ্ঞান নাজানে সেইবিলাক হ'লে নহ'ব দেই গণিত মানে একদম ক্লিয়াৰ হ'ব লাগিব গতিকে ত্ৰিভুজৰ কালি সূত্ৰবিলাক সদায় মুখস্থ কৰিব লাগে এছ চোৱা মইতো চাই লিখা নাই মোৰ মুখস্থ আছে এইটো অভ্যস্ত গতিকে এছ ইনটু s minus a into s minus b whole into s minus c এইটোই সাফিসিয়েন্ট যে এটা ত্ৰিভুজৰ কালি উলিওৱাৰ কাৰণে এটা বিখম্বাহু ত্ৰিভুজৰ কালি উলিয়াবলৈ হ'লে তোমালোকে ভাবি ল'বা আগে চাই ল'বা প্ৰশ্নটোত যে ত্ৰিভুজটোৰ তিনিটা বাহু দিয়া আছে abc তেতিয়া তৎক্ষণাত কি কৰিবা তিনিটা বাহু যোগ কৰিবা কৰি তাৰে আধা ল'বা সেই আধা মানটোক আমি s বুলি ক'ম আৰু তাৰপিছত সূত্ৰটো ডাইৰেক্ট মুখস্থ লিখি দিবা ৰুট ওভাৰ চিনডাল আহিব s টো অকলে এটা s থাকিব ইনটু s minus a আহিব ইনটু s minus b আহিব ইনটু s minus c আহিব গতিকে এইখিনি আমি সহজে বহুৱাই দিব পাৰিম গতিকে আমাৰ সদায় ধাৰণাটো লাগিল কি ত্ৰিভুজ abc চিনিব লাগিল তাৰপিছত সূত্ৰটো এই কথাবিলাক যদি আমি সিস্টেমেটিক্যালি জানো তেতিয়াহ'লে অংকটো অতি সহজে কৰিব পাৰিম আমি বাৰু সৰু অংক এটা আমি কৰিম তাৰপিছত এই সূত্ৰটো মুখস্থ কৰি তোমালোক আহিবা অহাপলাত মই বিভিন্ন ধৰণৰ এনেকুৱা মানে পাইথাগোৰাছৰ সূত্ৰৰ লগত ৰিলেটেড কৰি হিৰণৰ সূত্ৰটো বিভিন্ন অংক অতকৈ অলপ টান অংক থাকিব এইবিলাক এখিনি হ'ল ধাৰণা কিন্তু পৰীক্ষাত ইয়াতকৈ অলপ মানে অলপ ওপৰ লেভেলৰ অংক আহিব সেইবিলাক অংক কেনেদৰে সমাধান কৰিব লাগে সেই কথাবোৰ মই সুন্দৰভাৱে তোমালোকক দেখুৱাই দিম যদি তোমালোকে সহযোগ কৰা তোমালোকে মই আজি দিয়া কথাখিনি যদি খুব সুন্দৰভাৱে পঢ়ি যদি তুমি মুখস্থ কৰি থোৱা সূত্ৰকেইটা তেতিয়াহ'লে আমি অহাবালাটো আকৌ সহজ পাম অহাবালাৰ কথাখিনি আকৌ শিকি থবা আকৌ সহজ পাম গতিকে এনেদৰে আমি আগবাঢ়ি যাম তোমালোকে সহযোগ কৰা আৰু গুৰু শিষ্যৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো অটুট ৰাখা নিশ্চয় তোমালোকে অংকৰ এগৰাকী ভাল ছাত্ৰ ছাত্ৰী হ'বলৈ সক্ষম হ'বা গতিকে সময় শেষ হ'ল আজিলৈ এৰিছোঁ তোমালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ এই ক্লাছটো অতি সুন্দৰভাৱে চোৱাৰ কাৰণে আৰু কেনে পালা ক'বা আৰু যদি কিবা প্ৰশ্ন থাকে তোমালোকে সুধি দিবা আমাৰ এই হেল্পলাইন চেণ্টাৰলৈ আমি যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছোঁ ধন্যবাদ